নমস্কাৰ গাইজ, আজি আহিলোঁ পাটাচাৰকুছিৰ শিৱ মন্দিৰটো চোৱাৰ কাৰণে। আৰু এইটো শিৱ মন্দিৰ দেখা পাইছেনে গাইজ, কি ধুনীয়া আটক ধুনীয়া। আৰু তাৰ কাষতে এটি শিৱৰ প্ৰতিমূৰ্তি আছে। এতিয়া ভিতৰত সোমাই যাম আৰু ঘণ্টা বাজালাক দেখা পাইছেনে। এতিয়া সকলো আইমাতৃসকল আইছে, আইমাতৃসকলে এতিয়া নাম কীৰ্তন কৰিব। নাম কীৰ্তন কৰি ধুনীয়াকৈ শৰাই পাতিব, শৰাই চৰাই পাতি উঠি ধুনীয়াকৈ সকলোৱে ভাগ বিতৰণ কৰিব। ইয়াত দেখা পাইছেনে ভিতৰৰ ভাগটো মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। দেখা পাইছেনে সকলো আহিছে, সকলো আইমাতৃসকল আহিছে, ভক্তসকল আহিছে। কাৰণ আজি হ'ল শাওনৰ শেষৰটো সোমবাৰ। আমাৰ খুৰাও হৈছে, খুৰাইও প্ৰভুৰ পৰা আশীৰ্বাদ ল'লাক আৰু প্ৰভুৱেও ফুল নিৰ্মালি ফটা দি ধুনীয়াকৈ আশীৰ্বাদ দিলে। আৰু এইটো হৈছে শিৱৰ টেম্পুল, শিৱ মন্দিৰৰ টেম্পুলটো দেখা পাইছেনে কি ধুনীয়া, আটক ধুনীয়া আৰু বৃহত্তৰ। আৰু সকলো আইমাতৃসকলে আহিছে, এতিয়া ধুনীয়া শৰাইবিলাক পাতছি আৰু শৰাইবিলাক ধুনীয়াকৈ এতিয়া ভাঙলাক। আৰু শৰাইবিলাক ভাঙি এতিয়া সকলোকে এতিয়া বিলাই দিব, আমাকো বিলাই দিব, আপোনালোককো বিলাই দিব, সকলোৱে। আৰু পাটাচাৰকুছিৰ এইটো বৃহত্তৰ শিৱ মন্দিৰ। আৰু প্ৰতি সোমবাৰে ইয়াত অজস্ৰ ভক্তৰ সমাগম হয়। আৰু আজি শাওনৰ শেষৰটো সোমবাৰ, আৰু শেষৰটো সোমবাৰত অজস্ৰ মানুহে ইয়াত ভিৰ কৰিছে। মই তলত যে আপোনালোকক দেখাই দিম। মই বৰ্তমান ওপৰত আছোঁ, মন্দিৰটো চোৱাৰ কাৰণে একবাৰ আহিলোঁ আৰু আপোনালোকক দেখাই দিলোঁ।